টুটু, এইটো আচলতে কবিতা নহয়, মোৰ বুকুৰ ভিতৰত চলি থকা কিছুমান, মই মনত ভাবি থকা কিছুমান আৱেগ বুটলি লৈ মই দুটামান শব্দৰে প্ৰকাশহে কৰিছোঁ। ঠিক কবিতা নহয় বাৰু। শুনচোন। শুনিছানে? চিঠিবোৰ ছপা কৰা হ'ল, এতিয়াহে যেন কিবা বিয়া বিয়া লাগিছে। বিয়া লগাতকৈ দেখোন মোৰ বুকুখন কিবা উকা উকাহে লাগিছে। সেই যে মই বিয়া হৈ অহা দিন ধৰি কেতিয়াও এনে অনুভৱে আমনি কৰা নাই জানা। সিহঁত দুইজনীয়ে মোৰ কিবা এটা অদ্ভুত শক্তিৰ গৰাকী আছিল। মোৰ সাহস, মোৰ প্ৰেৰণা, মোৰ বন্ধু, মোৰ যেন সকলো, মোৰ পৃথিৱীখনৰ এক অপৰিহাৰ্য অংগ। তথাপি কিয় জানো আজি বৰকৈ বুকুখন বিষাব ধৰিছে। কিবা এটা অবুজ বেদনাই আগুৰি ধৰিছে। কিয় জানো বুকুখন আজি বৰকৈ উকা উকা লাগিছে। এতিয়াহে বৰকৈ মা দেউতাৰ মুখখনে আমনি কৰিছে। মৰমৰ মাজু ভণ্টিৰ বিয়াৰ পিছৰ পৰাই তইয়ে ঘৰখনৰ দায়িত্ব লৈছিলি। এতিয়া তোক যে সমাজক সাক্ষী কৰি তোৰ নতুন জীৱনৰে আগবঢ়াই দিব লাগিব, সেই সত্যটো মানি ল'বলৈ বৰ কঠিন হৈছে। প্ৰতিদিনে দুচকুত ভাহি আহে সোণালী শৈশৱৰ সোণালী স্মৃতিবোৰ। সময়বোৰ যে কেনেকৈ পাৰ হৈছে। এতিয়াৰ পৰা আৰু হিয়াৰ মাহীৰ ঘৰখনৰ ঠিকনাও সলনি হ'ল। আৰু যি কি নহওক, ককা আইতাৰ ঘৰখন সিহঁতৰ মনত এতিয়াৰ পৰাই স্থায়ী হৈ ৰ'ল। টুটু, বৰ আৱেগিক হৈ পৰি মোৰ বুকুৰ আৱেগবোৰ সামৰি দুটামান শব্দৰে প্ৰকাশ কৰিলোঁ। তোৰ যুগ্ম জীৱনৰ মধুময় বাটত বৰ উৎকণ্ঠা আৰু হেঁপাহেৰে তই যি সপোন লৈ জীৱনৰ এক নতুন অধ্যায়ৰ দিশে আগবাঢ়িব খুজিছ, তাৰ বাবে তোলৈ আমাৰ হিয়া উজাৰি এগালমান মৰম, চুমা আৰু বহুত বহুত আশীৰ্বাদ। সদায় আমাৰ মৰমৰ টুটুজনী হৈ থাক। তোলৈ বহুত বহুত মৰম। তোৰ মৰমৰ চুম্বা আৰু জান্দা।